हेलो एवरीवन আজি মোৰ ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ দিন মই আহিছো বাহনা কলেজ আৰু যেহেতু মই এই বাহনা কলেজতে পঢ়িছো আৰু বহুত দিনৰ মূৰত এই কলেজখনলৈ আহিবলৈ পাই মই আজি নথৈ আনন্দিত হৈছো। আসলতে আজি ইয়াত ফাইন আৰ্টছৰ ফাইনেল এক্সাম আছে, সো মোক ইনভিজিলেটৰ হিচাপে নিমন্ত্ৰণ কৰিছিল আৰু মই আহি পালোহি আৰু এয়া চাওকচোন ল'ৰা ছোৱালীখিনি ইমান ডিসিপ্লিনকে বহি আছে। এয়া হৈছে এক্সটাৰ্নেল কণ ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰকৈ ছবিবোৰ আঁকিছে, চাই খুবেই ভাল লাগিছে আৰু দিনটো ব্যস্ততাৰ মাজতে পাৰ হ'ল আৰু এক্সামৰ শেষত তাতে থকা কেণ্টিনতে লাঞ্চটো কৰিলোঁ। পেট পূজা কৰি চিধা ঘৰলৈ আহি আকৌ ওলাইছোঁ এখন বিয়া খাবলৈ, মানে খায়ে থকা হৈছে আৰু হাজবেণ্ডৰ লগৰ এজনৰ বিয়া আছে আজি, তো বেকত উঠিলে একদম পুৰা দুষ্ট কৰি আছে, বেক চাইডে দুষ্টামি কৰি আছে। ফাইনেলি এয়া পালোহি যোৰহাট পদুমণিৰ অপুলিয়েঞ্চ ৰিজৰ্ট, ইয়াতে হ'ব পাৰ্টি। তো শেষলৈকে চাওকচোন কি হয় আগলৈ। আসলতে বিয়াখনত গৈ কিবা এটা ভাল লাগিল, সেইবাবে ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। তো ভাত পানী খাই চিধা ৰাওনা হ'লোঁ ঘৰৰ অভিমুখে, কাৰণ আমাৰ ৰাস্তাত মাজে মাজে বাঘ ওলাই, সেইকাৰণে বাঘৰ ভয়ত চিধা আহিছোঁ ঘৰলৈ বুলি। এয়া তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে টাটা বাই বাই, গুড নাইট।